1,20,000 1,20,000 টায়ার চাইলে 1,20,000 ওয়েগনার পাই আছে কালারও কি ধুনীয়া আছে 1,20,000 টকা দিয়ক আৰু আপোনালোকে ওয়েগনার লৈ যাওক 2009 বা 8 1,25,000 টকা দিয়ক আৰু এখন 2008 ওয়েগনার লৈ যাওক 1,25,000 টকা দিলে হ'ল দিলে এখন ওয়েগনার আপোনালোকে ঘৰত লৈ যাব পাৰিব 1,25,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব 2,20,000 টকা আহিব এখন 2,20,000 কুইট কোন চনৰ 16 গাড়ী হয় 2016 কুইট 2,20,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক 2,20,000 টকাত নতুনকে যোৱাকালি আহিছে নতুনকে যোৱাকালি আহিছে 2,20,000 টকাত এখন গাড়ী পাই আছে যদি এখন ৰিফাইনেন্স হ'ব নেকি হৈ যাব ৰিফাইনেন্স হ'লে মিনিমাম 80,000 মান দিব লাগিব হৈ যাব ন মিনিমাম 80,000 মান টকা দিলে হ'ল দিলে এখন গাড়ী লৈ যাব 2014 ওয়েগনার আপোনালোকে 8 লাখ টকাত পাই আছে এনেকুৱা এটা আমেজিং প্ৰাইজত 2014 ওয়েগনার 8 লাখ যদি ৰিফাইনেন্স কৰে 60,000 70 ওয়েগনার 2,10,000 এটা আমেজিং প্ৰাইজত 12 ওয়েগনার 2,10,000 এখন ৰিফাইনেন্স নহব না দাদা ৰিফাইনেন্স 1 বছৰ এক বছৰ হৈ যাব আপোনাক চাক ৰিফাইনেন্সও কৰি দিব দাদা 12 ওয়েগনার দাদা ৰিফাইনেন্সও কৰি দিব যদি ৰিফাইনেন্স কৰে 70,000 টকা দিয়ে 16 এল্টো আপোনালোকে তেল লাগি আছে 2,50,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ে আৰু VXI হয় VXI মডেল ওয়েগনার আপোনাৰ এখন 2015 হয় এখন 3 লাখ টকা আহিব 2015 ওয়েগনার 3 লাখ টকা যদি ৰিফাইনেন্স কৰে 60,000 মান টকা 17 ওয়েগনার 3,40,000 ৰিফাইনেন্স কৰিলে 80,000 টকা দিয়ক ইমান ৰডত হয় নাই 2018 হয় 5 টনাৰ হয় হয়। এখনৰ প্ৰাইচ ৰাখিছো আমি 3,20,000 টকা 3,20,000 টকাত এল্টো কেটেন ফাৰ্ষ্ট অনাৰ যদি ৰিফাইনেন্স যদি কৰে 80,000 টকা দিলে ওলাই যাব ন 18 সুইফট ডিজাৰ হোলসেল প্ৰাইস বুলি কৈছে দাদা 4,80,000 যদি ৰিফাইনেন্স যদি কৰে অকল 80,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু কালাৰ 19ৰ সুইফট ফাৰ্ষ্ট অনাৰ 5,10,000 টকাত পাই আছে ফাৰ্ষ্ট অনাৰ সুইফট যদি ৰিফাইনেন্স যদি কৰে 80,000 টকা দিয়া লৈ যাম S10 স্কৰপিও পাই আছে 9 লাখ টকা 9,50,000 পাই আছে আপোনালোকে গাড়ী চাই লওক কিবা চাই দিব ন দাদা আৰু অলপমান চাই দিব S10 আপোনাৰ বেটাৰীটো চলিব পেট্ৰলটো চলিব হাইব্ৰিড ব্ৰেজা পাই আছে 9 লাখ টকা যদি ৰিফাইনেন্স যদি কৰে 1.5 লাখ মান টকা দাদা জমা দিয়া ফাৰ্ষ্ট অনাৰ গাড়ী আপোনালোকে চানডুপ টানডুপ গোটাই আছে হাইব্ৰিড ব্ৰেজা আপোনালোকে লৈ যাওক চাই লওক হাইব্ৰিড বন্ধুসকল আজি আকৌ আহিছো আপোনালোকৰ মৰমৰ শ্বৰুম জেএছ শ্বৰুমলৈ আহিছো বিশাল ষ্টক লৈ সপনত যি গাড়ী ভাবি আছে আপোনালোকে সেই গাড়ী এতে পাব কম ৰেঞ্জৰ পৰা হাই ৰেঞ্জৰ লাগি আছে দাদা মোৰ লগত আছে দাদা বহুত গৰম বেছি টাইম লম্বা নকৰে এড্ৰেছটো কৈ দিয়ে ক'ত আছে ক'ত নাই এড্ৰেছটো আমাৰ বিজয়নগৰ হয় কামৰূপ মানে ভাগৱতীপাৰা হয় কামৰূপ ডিস্ট্ৰিক্ট কামৰূপ হয় হয় আৰু আমাৰ যদি গুৱাহাটীৰ ফালৰ পৰা আহে বা আপোনাৰ আপাৰাচামৰ ফালৰ পৰা আহে হয় এয়াৰপোৰ্ট পাৰ হৈ আহিব লাগিব বিজয়নগৰ বুলি ক'লে হ'ল হয় আৰু যদি আপুনি গোৱালপাৰা বা ধুবুৰী ফালৰ পৰা আহে হয় তেতিয়াহ'লে আপুনি বিজয়নগৰ নাপাওঁতে যিটো জিঅ' পেট্ৰল পাম্প পাব হয় আমাৰ ওচৰত এটা আপুনি জিঅ' পেট্ৰল পাম্প আছে আৰু তালৈকে আহিলেও নহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব হয় তাতে ফোন কৰি ল'লে হ'ল আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা ষ্টাৰ্টিং 1,20,25 মানৰ পৰা আছে ষ্টাৰ্টিং মই আপোনালোক আগতে কৈছো মানে কম ৰেঞ্জৰ পৰা হাই ৰেঞ্জলৈ গোটেইখিনি গাড়ী এভেইলেবল আছে মোটামুটি আপোনাৰ 12 লাখলৈকে 12 লাখলৈকে আৰু আপোনালোকে মাৰ্কেটত যিবিলাক গাড়ী ট্ৰেন্ডিঙত আছে জেএছ মটৰত সেইবিলাক গাড়ী পাব হয় গোটেইখিনি গাড়ী পাব ট্ৰেন্ডিঙত যিখিনি গাড়ী আছে ব্ৰেজা হওক এল্টো কেটেন হওক ইগনিছ হওক SP 500 মানে নাম ক'ব নোৱাৰো ইমান গাড়ী আছে আৰু সকলোখিনি গাড়ীতে ৰিফাইনেন্স এভেইলেবল আছে আৰু বলক আৰু বেছি কথা নাপাতো মোৰ গৰমত খামি চাওক তলফলে আছে আৰু বলক দাদা আৰু মই মানে আজি গাড়ীখিনি ষ্টকখিনি দেখাই দিওঁ বলক এফালৰ পৰা আহোঁ দাদা খবৰ কেনেকুৱা খবৰ খুব ভাল বহুত দিনৰ মূৰত পালো হয় নমস্কাৰ আপোনাৰ বহুত দিনৰ মূৰত আহিছে হয় তাৰ কাৰণে ধন্যবাদ হয় নতুন নতুন কিছু গাড়ী ষ্টক আহিছে হয় সেইখিনি আজি দেখাম বুলি ভাবিছো ঠিক আছে ভিডিঅ'ৰ থ্ৰুৰে হয় আহক এখন কি গাড়ী কওক এখন আপোনাৰ Honda MS হয় আপোনাৰ এখন 2018 হয় হয় 2018 Honda MS আপোনাৰ এইখনৰ আহিব 4 লাখ টকা আহিব 4 লাখ টকা ন 4 লাখ টকা আহিব পেট্ৰল না ডিজেল পেট্ৰল ভাৰ্চন হয় আফটাৰ মাৰ্কেট এলয় লাগি আছে সব এলয় লাগি আছে হয় ইয়াতে আপুনি ডিসপ্লে পাই যাব গাড়ী ফাৰ্ষ্ট অনাৰ হয় চাই লওক গাড়ী ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট পাৰ্টি ইনস্যুৰেন্স পাই যাব ফাৰ্ষ্ট পাৰ্টি ইনস্যুৰেন্স পাই যাব আপোনালোকে 18ৰ Honda Amaze পেট্ৰলৰ আপুনি 4 লাখ টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে 90,000 80,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু এখন কক এল্টো কেটেন আপোনাৰ 2000 আপোনাৰ হেৰি এখন 16 হয় হয় মাত্ৰ 20,000 ৰানিং আছে হয় ফাৰ্ষ্টৰ মাত্ৰ 20,000 ৰানিং স্পেটাৰ আনইউজড হয় যদি এখন ল'ব পাৰে বিচাৰে তো 3 লাখ টকা আহিব এখন 3 লাখ টকা ন 2020ৰ নহয় 2016 গাড়ী মাত্ৰ ৰানিং কিন্তু 20,000 ন 2016ৰ এল্টো কেটেন মাত্ৰ 20,000 কিলোমিটাৰ চলিছে 3 লাখ টকাত পাই আছে যদি ৰিফাইনেন্স যদি কৰে 70,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব ডাস্টাৰ কক ডাস্টাৰ আপোনাৰ 2013 হয় RXC মডেল হয় হয় এখনৰ প্ৰাইস ৰাখিছো আমি মোটামুটি আপোনাৰ 360 মানত দি দিম এখন 3,60,000 টকাত আপোনালোকে ডাস্টাৰ পাই আছে 3,60,000 টকা দিয়ক আৰু ডাস্টাৰ লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে 80,000 90,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব আৰু কক
আপনার আরো এখন আছে কেটেন, এইখন আছে 2018 ৰ হয় ফার্স্ট ওনার হয়। হয়। এইখনৰ প্রাইস রাখিছো আমি 3,20,000 টাকা। 3,20,000 টকাত এল্টো কেটেন ফার্স্ট ওনার যিনি রিফাইন ইঞ্জিন করে 80,000 টাকা দিলে ওলাই যাব। ওলাই যাব না মিনিমাম 80,000 টাকা দিলে হল যে লৈ যাব পারিব। আৰু দাটছন খান কক দাটছন ৰেডি গো আপোনাৰ অলৰেডি কম প্ৰাইসত দি আছো, মাত্ৰ 30 নে 40,000 ৰানিং আছে, 30,000 ৰানিং আছে। হয় ফার্স্ট ওনার হয়। এইখনৰ প্রাইস রাখিছো আমি 2,30,000 টাকা। 2,30,000 টাকাত দাটছন পাই আছে ফার্স্ট ওনার। গাড়ির টায়ার চাওক কি ধুনীয়া হৈ আছে। যিনি রিফাইন ইঞ্জিন করে 50,000 টাকা দিলে হল দিলে লৈ যাব পারিব। বহুত রোড আৰু গাড়ি ভিতর খুলি খুলি দেখাব নোৱাৰিম, ফেজ আপোনালোকে বেয়া নহব, বহুত দেৰি হৈ যাব। কক বেলেনো কক বেলেনো আপোনাৰ 2000 এখন 18 ৰ হয়। হয় জেটা অপশনাল, হয় পুশ বাটন স্টার্ট আছে, এলঅয়েল পাই যাব। এইখনৰ প্রাইস রাখিছো আমি 4,80,000 টাকা। 4,80,000 টাকাত পুশ বটন থকা বেলেনো পাই আছে। যদি রিফাইন ইঞ্জিন করে 80,000 টাকা দিলে হল দিলে লৈ যাব পারিব। আৰু এফালে বলক দাদা নেক্সট আৰু এখন বেলেনো আছে, এইখন 2019 ৰ হয় ডেল্টা মডেল হয়। হয় এইখনৰ প্রাইস রাখিছো আমি 5 লাখ টাকা। 5 লাখ টাকাত আৰু এখন বেলেনো পাই আছে। কিমান চনৰ? এইখন 19 ৰ মডেল হয়। 19 বেলেনো আপোনালোকে 5 লাখ টাকাত পাই আছে। রিফাইনেন্স কৰিলে 80,000 টাকা দিয়ক আৰু লৈ যাওক। আৰু ব্রেজা নিউ মডেল ব্রেজা, আচ্ছা নিউ মডেল ব্রেজা সকলৰ কাৰণে এটা সুখৰ খবৰ, বহুতৰ তাত নাই বৰ্তমান। নতুন মডেল যদি ব্রেজা কোনোবাই বিচাৰিছে, হয় আপোনাৰ 2022 অক্টোবৰৰ গাড়ী, হয় অক্টোবৰৰ গাড়ী হয়, অক্টোবৰ নহয় নৱেম্বৰৰ গাড়ী, হয় 11। হয় তো এইখন টপ মডেল ZXi হয়, হাইব্ৰিডখন। হয় পুশ বাটন স্টার্ট, সানরুফ পাই যাব, গোটেই কমপ্লিট পাই যাব। এইখনৰ অন রোড প্রাইস অলমোস্ট 14 লাখ আহি যায়। এইখন আমাৰ তাত পাব মাত্ৰ 9 লাখ টাকা দি আছো। এইখন 9 লাখ টাকা সঁচা প্ৰায় সঁচা কৈছো। এখন মাইলেজ কিমান মান দিয়ে দাদা? মাইলেজ আপোনাৰ নরমালি যদি পেট্রোলত চলে 14-15 পাই যাব। হাইব্রিড হয় তো ব্যাটারিটো চলিব। তো যদি কোনোবাই অলপ গাড়ী মানে ইকোনমিক্যাল মানে হিচাপে চলাব বিচাৰিছে, যে মানে অলপ মাইলেজ বেছি টকা গাড়ী লাগে, তো ব্রেজাখন আহক, এখন লওক, কাৰণ এখন আপোনাৰ ব্যাটারিটো চলিব। বেটেৰীটো চলিব, পেট্ৰলটো চলিব, হাইব্ৰিড ব্রেজা পাই আছে 9 লাখ টাকা। যদি রিফাইন ইঞ্জিন করে 1.5 লাখ মান টাকা দাদা জমা দিয়া। ফার্স্ট ওনার গাড়ি আপোনালোকে সানডুপ টানডুপ গোটাই আছে। হাইব্রিড ব্রেজা আপোনালোকে লৈ যাওক, চাই লওক। হাইব্রিড ব্রেজা লৈ যাওক। যদি রিফাইন ইঞ্জিন করে 1.5 লাখ মান টাকা দিলে লৈ যাব পাৰিব। আৰু এখন সুইফ্টখন আছে পালক, সুইফ্ট 2019 ৰ এইখন। হয় আপুনি ইফালে দি দেখাই দিয়ক। 2019 ৰ হয়। এইখনৰ প্রাইস ৰাখিছো আমি 5,10,000 টাকা। 5,10,000 টাকাত 19 ৰ সুইফ্ট ফার্স্ট ওনার। 5,10,000 টাকাত পাই আছে ফার্স্ট ওনার সুইফ্ট। যদি রিফাইন ইঞ্জিন করে 80,000 টাকা দিয়ে লৈ যাওক। আৰু এখন আছে নেকি? ওয়েগনার দেখাই দিয়ক। এইখন আছে আপোনাৰ 2014 ৰ হয়। হয় মাত্ৰ 2,50,000 টাকা ৰাখিছো, 2.5 লাখ টাকা। 2014 ৰ ওয়েগনার আপোনালোকে 2.5 লাখ টাকাত পাই আছে। এনেকুৱা এটা অ্যামেজিং প্ৰাইজত 2014 ৰ ওয়েগনার 2.5 লাখ। যদি রিফাইন ইঞ্জিন করে 60,000 70,000 টাকা দিলে লৈ যাব পাৰিব। আৰু এফালে যাব বলক দাদা, বলক। আগতে আৰু এখন দেখাই দিম। বলক কি চলতেছো আছে নেকি? বলক কক। এখন কিয়া সেলটস 2019 ৰ হয়। হয় 78,000 রানিং আছে। হয় এইখনৰ ফার্স্ট ওনার হয়। এইখনৰ প্রাইস রাখিছো আমি মাত্ৰ 8,20,000 টাকা। 8,20,000 টাকা কিয়া সেলটস পাই আছে। 8,20,000 টাকা ডিজেল নে পেট্রোল? পেট্রোল ভার্সন হয়। পেট্রোল ভার্সন পাই আছে। যদি রিফাইন ইঞ্জিন করে মিনিমাম 1.5 লাখ মান টাকা দিলে হল। 1.5 লাখ মান টাকা দিলে এখন কিয়া সেলটস আপোনালোকে ঘৰত লৈ যাব পাৰিব। দাদা এফালে বলক সুইফ্ট। হয় সুইফ্ট ডিজায়ার কক। ডিজায়ার আপোনাৰ এইখন 2018 ৰ হয়। হয় ফার্স্ট ওনার। এইখনৰ প্রাইস একদম হোলসেল প্রাইস মাত্ৰ 4,80,000 টাকা। কোন চনত? এইখন 2018 গাড়ী। 2018 ৰ সুইফ্ট ডিজায়ার হোলসেল প্রাইস বুলি কৈছে দাদা 4,80,000। যদি রিফাইন ইঞ্জিন অকল 80,000 টাকা দিলে হল দিলে লৈ যাব পাৰিব। আৰু কক আৰু এখন ওয়েগনার কক। ওয়েগনার আপোনাৰ এইখন 2015 হয়। এইখন 3 লাখ টাকা আহিব। 2015 ৰ ওয়েগনার 3 লাখ টাকা। 3 লাখ টাকা যদি রিফাইন ইঞ্জিন করে 60,000 টাকা দিয়ে লৈ যাওক। আৰু এখন বেলেনো পালো কক। বেলেনো এইখন 2018 ৰ হয়। হয় এইখনো 5 লাখ টাকা আহিব। ফার্স্ট ওনার গাড়ী। ফার্স্ট ওনার হয়। 18 ৰ বেলেনো আপোনালোকে 5 লাখ টাকাত পাই আছে। ফার্স্ট ওনার যদি রিফাইন ইঞ্জিন করে 70,000 টাকা দিয়ে লৈ যাওক। আৰু বলক আৰু এখন কক। নেক্সট ডিজায়ার আছে। হয় 2014 ৰ হয়। VXi মডেল। হয় এইখনৰ প্রাইস ৰাখিছো আমি 3,40,000 টাকা। 3,40,000 টাকাত আপোনালোকে সুইফ্ট ডিজায়ার পাই আছে। রিফাইনেন্স কৰিলে 80,000 টাকা দিলে হল দিলে লৈ যাব পাৰিব। আৰু কক। এখন আছে হুন্ডাই ইয়ন। হয় 2015 ৰ হয়। ম্যাগনা প্লাস। হয় এখন ইনবিল্ট মিউজিক সিস্টেম পাই যাব। হয় এইখনৰ প্রাইস ৰাখিছো আমি মাত্ৰ 2,10,000 টাকা। 2,10,000 টাকাত আপোনালোকে ইয়ন পাই আছে। যদি রিফাইনেন্স কৰে 50,000 টাকা দিয়ক আৰু লৈ যাওক। আৰু কক। এখন আৰু কম দামত আছে, মাত্ৰ 1.5 লাখৰ তলত যদি গাড়ী কোনোবাই বিচাৰিছে কেছ পইচাত ল'ম বুলি পেলাই। তো এইখন আছে ওয়েগনার 2008 নে 9 ৰ মডেল হয়। 2028 লৈকে টেক্স আপডেট কৰা আছে। এইখনৰ প্রাইস আমি মাত্ৰ ৰাখিছো 1,30,000 টাকা অনলি। 1,30,000 টাকাত জেস দা আপোনাক ওয়েগনার দি আছে। গাড়ী চাইলে কন্ডিশন চাই টায়ার চাইলে কি ধুনীয়া হৈ আছে। 1,30,000 টাকা অলপ কম বেছি আৰু হ'ব নেকি দাদা? ঠিক আছে, আপনার ভিডিও চাই যদি হয় যে কয় যে মুকুটদাৰ ভিডিও চাই আইছো, হয় ডেফিনেটলি আৰু
1,20,000 1,20,000 টায়াৰ চাইলে 1,20,000 ৱেগনাৰ পাই আছে কালাৰো কি ধুনীয়া আছে 1,20,000 টকা দিয়া আৰু আপোনালোকে ৱেগনাৰ লৈ যাওক 2009 বা 18 হ'ব এখন ৱেগনাৰ আৰু এখন কওক দাদা i20 4,10,000 টকা আহিব 4,10,000 টকাত i20 ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে হৈ যাব 80 বা 1,00,000 টকা দাম দিলে লৈ যাব আৰু এখন কওক দাদা ৰিচ আছে 1,80,000 টকা আহিব 2011 মডেল হয় 2011 ৰিচ 1,80,000 টকা হ'ব ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে হ'ব হ'ব হৈ যাব না 80,000 টকা দিলে ৰিচ লৈ যাব আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ এখন আছে 2017 হয় অনলি 3,40,000 17ৰ ৱেগনাৰ 3,40,000 একদম গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক মই আগৰ ভিডিঅটো কৈছো একবাৰ জেএছ মোটৰছ নাক লোৱা নোলোৱা পিছৰ কথা গাড়ী কোৱালিটি চাওক একবাৰ টেষ্ট ড্ৰাইভ কৰক যদি মিলে লক নিমিলে লব নালাগে কাপ খাই গুচি যাব 17ৰ ৱেগনাৰ 3,40,000 ৰিফাইনেন্স কৰিলে 80,000 টকা দিয়ক ইমান ৰ'দত আৰে নাই ইমান ৰ'দত আপোনালোকে চাওক সূৰ্য চাওক কিনুকা টেম্পাৰত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো দাদা আৰু মই ইমান কষ্ট কৰি আপোনালোকে ভিডিঅ'টোত সাপোৰ্ট কৰিব অলপ মৰম দিব বুলি আশা কৰিলো আৰু এখন ইমান পালো ইয়ন আপোনাৰ 2000 আপোনাৰ হেৰি 17 হয় এখন হয় এখনৰ প্ৰাইস কিছু আমি 2,25,000 টকা 17ৰ ৱেগনাৰ এটা কো ইয়ন এৰা প্লাস 2,35,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ এখন আছে 2012ৰ ৱেগনাৰ হয় একদম ধুনীয়া ৰেটত দি আছো মাত্ৰ 2,10,000 টকা দি দিম 12ৰ ৱেগনাৰ 2,10,000 এটা আমেজিং প্ৰাইজত 12ৰ ৱেগনাৰ 2,10,000 এখন ৰিফাইনেন্স নহব না দাদা ৰিফাইনেন্স 1 বছৰ হৈ যাব আপোনাক চাক ৰিফাইনেন্সও কৰি দিব দাদা 12ৰ ৱেগনাৰ দাদা ৰিফাইনেন্সও কৰি দিব যদি ৰিফাইনেন্স কৰে 70,000 টকা দিয়ক আৰু এখন ৱেগনাৰ লৈ যাওক আৰু কুইট পালো কক কুইট RXL মডেল হয় 2016 এখন হয় 2,20,000 টকা আহিব এখন 2,20,000 কুইট কোন চনৰ 16 গাড়ী হয় 2016ৰ কুইট 2,20,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক ধুনীয়া ইন্টেৰিয়ৰ চাই 60,000 টকা দিয়ক আৰু এখন কুইট আপোনালোকে লৈ যাওক আৰু এখন কক দাদা টিগৰ এখন টিয়াগো হয় 2020ৰ হয় টিয়াগো 2020ৰ টিয়াগো 3,70,000 টকা আহিব এখন 3,70,000 টকাত আপোনালোকে এখন গাড়ী পাই আছে ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে হ'ল লৈ যাব পাৰিব সব এলহিল জেল গোটাই লাগি আছে আপোনালোকে আৰু এখন কৰে কুইট আৰু এখন পালো কক কুইট এখন ক্লেম্বাৰ 2018ৰ মডেল হয় এখনৰ 2,60,000 টকা আহিব টপ মডেল হয় এখন RXT মডেল এখনৰ ডিসপ্লে বা আপনি গোটেইখিনি আপোনাৰ অলপ শেপ বিলাক অলপ গাড়ী জুই উঠি আছে দাদা গাড়ী একদম পুৰা জুইৰ দৰে গৰম হৈ আছে ক্লেম্বাৰ পাই আছে 2 লাখ কিমানত 2,60,000 টকা 2,60,000 ৰিফাইনেন্স কৰিলে অকল 60,000 টকা দিলে হ'ল লৈ যাব পাৰিব এটা অন্য ষ্টকলে হ'ব লক বিভিন্ন ধৰণৰ গাড়ী আৰু বিভিন্ন ধৰণৰ ৰোড ৰোড কক ইগনিছ আহিছে 2017ৰ ইগনিছ আছে এখন হয় এখনৰ প্ৰাইস ৰাখিছো আমি 3,80,000 টকা 3,80,000 3,80,000 টকাত আপোনালোকে ইগনিছ পাই আছে যদি ৰিফাইনেন্স যদি কৰে এখন ইগনিছ আপোনালোকে মিনিমাম 80,000 টকা দিলে হ'ল লৈ যাব পাৰিব স্কৰপিঅ পালো স্কৰপিঅ আপোনাৰ S10 2017ৰ হয় 950 আহিব 9.5 লাখ টকা আহিব 82,000 ৰানিং আছে জেনুইন ৰানিং হয় ডিলাৰ ৰেকৰ্ড আছে কমপ্লিট চাই ল'ব পাৰিব কিমান চনৰ ৱেগনাৰ এখন 17ৰ হয় ফাৰ্ষ্ট অনাৰ S কিমান S10 স্কৰপিঅ পাই আছে 9 লাখ টকা 9,50,000 পাই আছে আপোনালোকে গাড়ী চাই লওক কিবা চাই দিব ন দাদা আৰু অলপমান চাই দিব S10 আপোনালোকে 2017 চনৰ 9,50,000 আৰু অলপ কম বেছি কৰি দিব শ্বৰুম ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে যদি ৰিফাইনেন্স কৰে 1.5 লাখ 2 লাখ মান টকা দিয়ক আৰু এখন স্কৰপিঅ আপোনালোকে লৈ যাওক আৰু কক নেক্সট হুন্ডাই আপোনাৰ ক্ৰেটা আছে SX অপচনেল 2021 মডেল হয় 2021ৰ যদি নিউ মডেল ক্ৰেটা কোনোবাই বিচাৰিছে টপ মডেল হয় এখনৰ মোটামুটি অন ৰোড প্ৰাইস এৰাউণ্ড 20 লাখৰ ওচৰা-ওচৰি আহি যায় হয় আমাৰ ইয়াতে এখন গাড়ী দি আছো আপোনাৰ 11,80,000 অনলি 11,80,000 টকাত এখন গাড়ী আপুনি গুৱাহাটী মাৰ্কেট ট্ৰাই কৰক 13 লাখৰ তলত কোনো নিদিয়ে আমি দি আছো 11,80,000 টকা 11,80,000 টকাত নিউ মডেল ক্ৰেটা পাই আছে যদি ৰিফাইনেন্স যদি কৰে 2.5 লাখ মান টকা দাদা জমা দিয়ক আৰু জমা দি লৈ যাওক আৰু এখন পালো কক এখন ক্ৰেটা 19ৰ হয় এখন 21 SX অপচনেল পেট্ৰল ভাৰ্জন সেইখনো পেট্ৰল এখন 19ৰ টপ মডেলে হয় এখনো সানৰুফ পুশ বাটন ষ্টাৰ্ট এলো হুইল গোটেইখিনি পাই যাব ব্লেক কালাৰত আছে তো এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 8,30,000 টকা ব্লেক বিউটি ক্ৰেটা 2019ৰ 8,30,000 পাই আছে 8,30,000 টকা দিয়ক আৰু ব্লেক বিউটি ক্ৰেটা লৈ যাওক ৰিফাইনেন্স কৰিলে 2 লাখ মান টকা দিয়ক আৰু লৈ যাওক আৰু ভেনু 21ৰ SX অপচনেল হয় এখনৰ 8 লাখ টকা আহিব 8 লাখ টকাত ভেনু পাই আছে ৰিফাইনেন্স কৰিলে 1.5 লাখ 2 লাখ টকা দিয়ক আৰু লৈ যাওক আৰু এফালে যাব লক বিভিন্ন ধৰণৰ গাড়ী আছে মই আপোনালোক দেখাই আছো এখন আপোনালোকে চাই থাকক আৰু এখন কক এখন আপোনাৰ ৰিনল টাইপাৰ ৰিনল টাইপাৰ 7 সিটাৰ গাড়ী যদি বিচাৰিছে কোনোবাই হয় তো এখন আছে 2020 ৰ মাত্ৰ 30,000 ৰানিং আছে হয় 5,50,000 আহিব এখন 5,50,000 টকাত পাই আছে এখন গাড়ী 30,000 ৰানিং কিমান ৰানিং 30,000 অনলি অকল 30,000 ৰানিং যদি ৰিফাইনেন্স কৰে 80,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন সুইফ্ট খন কক এখন ডিজায়াৰ আপোনাৰ 2018 ৰ নেকি
18 হয় 2018 এখনৰ প্ৰাইস আহিব আপোনাৰ 5 লাখ টকা আহিব 18 সুইফট ডিজায়াৰ আপোনালোকে নিউ সুপাৰত পাই আছে 5 লাখ টকাত ৰিফাইনেন্স কৰিলে 1 লাখ টকা দিয়ে আৰু লৈ যাওক আৰু এখন কক এখন আছে টাইগাৰ ৰিনল টাইগাৰ 2022 হয় মাত্ৰ 5000 চলিছে হয় এখনৰ প্ৰাইস আহিব 5,20,000 টকা মাত্ৰ 5000 চলিছে 22 ক্লেম্বাৰ গাড়ী পাই আছে 5 লাখ টকা তোৰা টিগাৰ এখন টিগাৰ 5 লাখ টকা 5,20,000 5 লাখ 20 পাই আছে ৰিফাইনেন্স কৰিলে মিনিমাম 1.5 লাখ মান টকা 1 লাখ টকা এটা দিয়ক আৰু দি লৈ যাওক আৰু এখন অল্টো বলক অল্টো 800 আপোনাৰ 2016 মডেল হয় এইটো হয় আফটাৰ মাৰ্কেট এলয় লাগি আছে এখন 2,50,000 টকা আহিব 16 এল্টো আফটাৰ মাৰ্কেট এলয় লাগি আছে 2,50,000 ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক আৰু ভিএক্সআই হয় ভিএক্সআই মডেল এলেক্সা নহয় ফ্ৰেন্ডছ এখন ভিএক্সআই আৰু এখন কক এখন আপোনাৰ হুন্ডাই এক্সেন্ট আছে 2019 হয় এখনৰ প্ৰাইস ৰাখিছো আমি 4,30,000 টকা মাত্ৰ 19 এক্সেন্ট আমেজিং প্ৰাইস 4,30,000 যিনি ৰিফাইনেন্স যিনি কৰে মিনিমাম 80,000 90,000 টকা দিয়ক আৰু লৈ যাওক 2019 হয় এলেক্সা মডেল হয় মাত্ৰ 4,80,000 টকা আহিব 19 গাড়ী 19 সুইফট ডিজায়াৰ 4,80,000 পাই আছে 4,80,000 19 সুইফট ডিজায়াৰ 4,80,000 যিনি ৰিফাইনেন্স যিনি কৰে অকল 80,000 টকা দিয়ক আৰু লৈ যাওক আৰু ফৰ্ডৰ এখন গাড়ী কক এখন আপোনাৰ ফৰ্ডৰ না ফিগো হয় হয় আপোনাৰ ফ্ৰী ষ্টাইল খন এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 3,60,000 টকা 2000 আপোনাৰ হেৰি 19 গাড়ী পেট্ৰলৰ পেট্ৰল ভাৰ্জন যিনি ৰিফাইনেন্স কৰে 80,000 টকা দিলে ওলাব 1 লাখ ধৰিলো 1 লাখ মিনিমাম 1 লাখ মান টকা দিয়ক আৰু এখন গাড়ী আপোনাৰ ঘৰত লৈ যাওক মাত্ৰ 1 লাখ মান টকা দিলেই হ'ল আৰু এখন ইগনিছ আৰু এখন পালো ইগনিছ আপোনাৰ 2022 এখন 2022 ইগনিছ মাত্ৰ 18,000 ৰানিং আছে ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট ইনস্যুৰেন্স ভ্যালু আপোনাৰ 5 লাখ 5.5 লাখৰ ওপৰত আছে হয় এখন আমাৰ প্ৰাইস ৰাখিছো 4,80,000 টকা মাত্ৰ 4,80,000 টকাত ইগনিছ পাই আছে আৰু যদি ৰিফাইনেন্স যদি কৰে অকল 80,000 টকা দিলে হ'ল দিলে এখন ইগনিছ আপোনালোকে ঘৰত লৈ যাব পাৰিব i20 পালো নিউ মডেল এখন আপোনাৰ 2021 ৰ হয় 21,000 ৰানিং হয় আপোনাৰ স্পৰ্টছ মডেল হয় হয় এখনৰ প্ৰাইস ৰাখিছো 6,20,000 টকা 6,20,000 টকাত নিউ মডেল i20 পাই আছে ৰিফাইনেন্স কৰিলে 1 লাখ 1.5 লাখ মান টকা দিয়ক আৰু দি এখন নিউ মডেল i20 আপোনালোকে ঘৰত লৈ যাওক আৰু এফালে এখন XUV 500 পালো XUV 500 আপোনাৰ 2017 মডেল হয় ফাৰ্ষ্ট অনাৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী 70,000 প্লাস ৰানিং আছে হয় একদম ডিলাৰ ৰেকৰ্ড চেক কৰি ল'ব হয় এখনৰ প্ৰাইস ৰাখিছো আমি মাত্ৰ 8,30,000 টকা 8,30,000 ব্ল্যাক কালাৰ টপ মডেল ব্ল্যাক বিউটি XUV 500 পাই আছে সানডুপ তানডুপ লগতে গোটা পাই আছে আপোনালোকে চাই ৰাখ সানডুপ তানডুপ গোটা পাই আছে 8 লাখ কিমান বুলি কৈছিল 8,30,000 1,30,000 তাকো 8,30,000 টকা যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1.5 লাখ 2 লাখ মান টকা দিয়ক আৰু এখন XUV ব্ল্যাক বিউটি 500 আপোনালোকে ঘৰত লৈ যাওক দুটা গাড়ী আছে আৰু বলক এখন আপোনাৰ ইকোস্পোর্ট আছে 2017 ৰ টাইটানিয়াম টপ মডেল হল এখনৰ প্ৰাইস 57,000 ৰানিং আছে হয় ফাৰ্ষ্ট অনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 5,20,000 টকা 5,20,000 টকাত পাই আছে ইকোস্পোর্ট যদি ৰিফাইনেন্স যদি কৰে 1.5 লাখ মান টকা দিয়ক আৰু এখন ইকোস্পোর্ট আপোনালোকে লৈ যাওক আৰু এখন বক এখন আপোনাৰ ফৰ্ডৰ এসপায়াৰ হয় 2016 ডিজেল ভেৰিয়েন্ট হয় যদি কোনোবা মাইলেজ বেছি লাগে ফৰ্ডৰ গাড়ী অলপ মাইলেজ কম বুলি কয় হয় তো এখন মাইলেজ পাই যাব ধুনিয়াকে 20 মান মাইলেজ পাই যাব হয় মাত্ৰ 2,20,000 টকা আছে এখন 2,20,000 টকাত নতুনকে যোৱাকালি আহিছে 2,20,000 টকাত এখন গাড়ী পাই আছে যেনে এখন ৰিফাইনেন্স হ'ব নেকি হৈ যাব ৰিফাইনেন্স হ'লে মিনিমাম 80,000 মান দিব লাগিব হৈ যাব ন মিনিমাম 80,000 মান টকা দিলে হ'ল দিলে এখন গাড়ী লৈ যাব পাৰিব ওয়েগনাৰ এখন আছে নেকি ওয়েগনাৰ আছে কক ওয়েগনাৰ আপোনাৰ 1,25,000 টকা কোন চনত 2018 সৰু ফেমিলিৰ সৰু গাড়ী যদি হাতত পইচা কম আছে 1,25,000 টকা দিয়ক আৰু এখন 2008 ওয়েগনাৰ লৈ যাওক 1,25,000 টকা দিলে হ'ল দিলে এখন ওয়েগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব 1,25,000 টকা দিলে হ'ল দিলে লৈ যাব পাৰিব সোনকালে শ্বৰুম ভিজিট কৰক দাদা গাড়ী হৈ গ'ল ন এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে জেজা শৰ্মাৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো মই দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম